মাহমৰা সমষ্টিৰ পঞ্চায়তত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা সভাত উপস্থিত থাকি ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব নোৱাৰা শাসনাধীষ্ঠ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ কচুমাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাই শাসনাধীষ্ঠ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বৰ্তমান ৰাজ্যত চৰকাৰৰ সিন্ডিকেট ৰাজ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদিকে ধৰি বহুতো জ্বলন্ত সমস্যা আজি পৰ্যন্ত সমাধান কৰিব নোৱাৰা চৰকাৰখনক ২ মে তাৰিখে ভোটৰ বাকচত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে। উক্ত নিৰ্বাচনী সভাত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ যুৱ নেতা উৎপল গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰামান্না বৰুৱা, চৰাইদেউ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অজয় গগৈকে প্ৰমুখ্য কৰি বহু দলীয় নেতা কৰ্মী উপস্থিত থাকে। আমাৰ প্ৰাৰ্থীবিলাকক গৈ বাহুবল ধৰ্মবল দেখুৱাই পুলিচ পঠিয়াই পেলাই দাদাগিৰি কিয় কৰি আছে? ৰাইজৰ যিটো হৃদস্পন্দন এইটো হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ মন্ত্ৰী, গতিকে তেওঁ জানে যে গোটেই সমগ্ৰ উজনি অসমত মানুহৰ ভিতৰে ভিতৰে গুজৰি আছে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যা, বানপানী গৰাখহনীয়া সমস্যা, আৰু তেওঁলোকে যে একো কৰি দিব নোৱাৰে সেই কথা মানুহে বুজি পাইছে আৰু সেইকাৰণে ভয়ত গ্ৰস্তমান হৈ পেলাই এতিয়া বিভিন্ন ধৰণে এই ধৰণৰ ৰাজনীতি কৰি আছে, কামত নাহে। আপুনি কাউণ্টিং হ'লে দেখিব কংগ্ৰেছৰ শক্তি কিমান। আপুনি এতিয়া কৈ আছে কংগ্ৰেছ শূন্য, MP ইলেকশ্যনত কি কৈছে? MP ইলেকশ্যনততো যোৰহাটত ৩ লাখ ভোটত কংগ্ৰেছ হাৰিব বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই ৩ লাখ ভোটত যোৰহাটত কংগ্ৰেছ হাৰিব বুলি কৈছে। বিজেপি ইছবাৰ ৪০০ পাৰ, কি হ'ল? তেওঁলোকৰ দম্ভ অহংকাৰ সেইটো। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।